ए गाइस पूरा पानी कि जाके हलो म आज बाकरा बनाई के मोला निकाले लास्ट पे कोई अब तो बहुत भय लगा और भी बैग अलेक्स देखना यहां पर ओए ना लो भालस ना नागिन बदल এয়া আমি পাৰ্কিং প্লেছত পালোহি ইমান ভিৰ ইমান সাউন্ড তো কোনেও কাৰো কথা শুনিয়ে নাপায় দেখিব পাৰিছে চাগে এতিয়া ভিতৰলৈকে যাও আৰু তাৰ মানে মেইন গেটটোৰ পৰা আপোনাৰ মেলালৈকে মানে ভালেখিনি খুজ কাঢ়িব লাগে কিন্তু তেহেও মানে আপোনালোকৰ মানে খুজ কাঢ়িও ভাল পাব সবৰে লগত ভিউ বিলাক চাই যাব পাৰিব মানে কিমান কি বস্তু হৈছে ইমান বস্তু আহিছে বুলে শুনিছো হেনো তো চাওচোন আৰু কি বস্তু আহিছে আগলৈ গৈ যাও মেলাত মানুহৰ ভিৰ দেখিছেনে বাৰু চাওকচোন এয়া ইমান ভিৰ লগতে শুকান বতৰ ইমান ধুলি উৰিছে মানে কি ক'ব আৰু চেণ্ডেলৰ অৱস্থা একেবাৰে নাইকিয়াই হৈ গৈছেগে আৰু এয়া চাওক দেখিব পাৰি আছে চাগে কিমান মানুহ গৈ আছে আহি আছে সো মেলাটো বাৰু সবেই যায় হেতুটো সবেই জানে কিন্তু এইখন যিহেতু নৰ্থ ইষ্টৰ বিগেষ্ট মেলা হয় তো ইয়াত ভিৰভাৰো বহুত দেখিবলৈ পোৱা যায় আৰু এই মেলাখন সদায় শিৱৰাত্ৰিৰ সময়তে আহে শিৱৰাত্ৰিৰ পৰা মানে 4 দিন থাকে কিন্তু এইবাৰ মানে 7 দিনলৈ থাকিব আৰু মানে আপোনাৰ 4 তাৰিখলৈকে থাকিব আৰু নালাগে চকৰিটো দেখিছেনে কিছু ওখ হয় ৰাস্তা পৰা আৰু বাকি যিমান খিনি পাৰো দেখাম এটা মানে এইটো মাথা মাৰিছো সো তাৰ মুলক কোনে যেটা নাজানো আৰু মুলক কোনে নাজানো কিন্তু যাকে হলো মই আজি বাকৰা বনাই হে মোলা নিকালে লাষ্ট पे कोई अब तो बहुत भय लगा
be back. Alexa দেখা নাই আমরা কি ওই নাইলো ভালো ছিল এই দেখা নাই আমরা কি দুনিয়া দেখা পাই দেখা নাই পৃথিবীর কি দুনিয়া এই দেখা নাই এই সাই সাই মাকই বাগান সব মাকই বাগান क्या बोले मेला में यहाँ सामने देख लो सामने से मिल रहा है बहुत धुनिया फिलिंग किन्तु नकय लाजते नकय फिलिंग तो बहुत ভাল আছে কিন্তু নকয় অলপ লৈ লয় এনেকুৱা বিলাক ল এটু ল হেটু ল হেটু ল কিমান কে দামটো বেলেগ বেলেগ আছে কিমান ক মেলাত নানা ৰকমৰ বস্তু ওলাইছে ভাল ভালে কিন্তু কথাটো হ'ল প্ৰাইচবোৰ অলপ বেছি বাৰু কিন্তু চাই ভাল লাগিছে সো বাকিখিনি চাই গৈ আছোঁ কিবা যদি ল'ব পৰা ভিডিঅ' যদি থাকে नागिन बजाय एक पैकेट लय लो मेनिक पेलो जी हां बजाइছে দে কি একেবারে এই এইটো লাগে আনিলো খালো বাকি নিছা জিলাপি লোৱা খাবা অ খামটো সঁচাকে খাবা অবস্থা গাড়ি কোন দিয়া আমি ইপিনে যাও তোরা গেলে নি চলি আইব না अरे ए गाइस पूरा पानी जूतार अवस्था এই বৰষুণডাল আহি মানে গোটেই বৰবাদ কৰি পেলালে এতিয়া আৰু কিবা কিবি চাব লাগিছিল কিন্তু উপায় নাই বাৰু ব্লগটো আজিলৈ ইয়াতে সমাপ্ত কৰোঁ কাৰণ বৰষুণ দি আছে তো আগলৈ আকৌ নতুন ব্লগত লগ পাম বাই